সকলোলৈ নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি পঢ়িম ক্লাছ 7ৰ এক্সাৰচাইজ 8.2 থকা প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, এক্সপ্ৰেছ দ্য ফলোয়িং ফ্ৰেকশ্যন ইন পাৰ্চেণ্টেজ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে তলৰ ভগ্নাংশবোৰ শতাংশত প্ৰকাশ কৰা। ইয়াত কি লিখি আছে চোৱা, এইকেইটা ভগ্নাংশ দি আছে, এই ভগ্নাংশকেইটা কি কৰিব লাগে, আমি শতাংশত প্ৰকাশ কৰিব লাগে। যেতিয়া আমাক শতাংশত প্ৰকাশ কৰিব দিব, তেতিয়া আমি কি কৰিম, এই ভগ্নাংশকেইটাৰ লগত কি কৰিম, এই 100 যোনটো আৰু এই পাৰ্চেণ্টেজৰ যোনটো চিন দি আছে, এই 100%টো কি কৰিম, পূৰণ কৰিম। চোৱা যেতিয়া আমি কি কৰিম, প্ৰশ্নটো কৰিম, তেতিয়া ভালকৈ বুজি পাম। চোৱা কিমান লিখি আছে, নম্বৰ 1ৰ 1 নম্বৰৰ সলিউশ্যন। চোৱা প্ৰথমে কিমান লিখি আছে, ইয়াত ওপৰত লিখি আছে 3, তলত লিখি আছে 5, হয়নে? 3 আৰু 5 অৰ্থাৎ 5/3। এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম, এই 5/3টো আকৌ এবাৰ লিখি লোৱা আৰু এইটোৰ লগত কি কৰিব লাগে, এই ভগ্নাংশটোক কি কৰিম আমি, যিহেতু আমাক কি কৈছে চোৱা, কৈছে যে ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা, শতাংশত নিব লাগে। যেতিয়া আমাক শতাংশত নিবলৈ কয়, তেতিয়া আমি কি কৰিম, এই ভগ্নাংশটোৰ লগত 100 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতিয়া চোৱাচোন, এই 5টো এই 1ত কেইবাৰ যায় চোৱা, 5 1ত কেইবাৰ যাব, 20 বাৰ। আৰু ইয়াত চোৱা কিমান বাকী আছে, 3 পূৰণ, ইয়াত আছে কিমান, 20, আৰু ইয়াত আছে পাৰ্চেণ্টেজ। আৰু এই 20ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 60। অৰ্থাৎ এই ভগ্নাংশটো যেতিয়া আমি শতাংশলৈ পৰিৱৰ্তন কৰিলোঁ, তেতিয়া ইয়াৰ পাৰ্চেণ্টেজটো কিমান হৈছে, 60%। 1 নম্বৰটো এইটোৱে এনচাৰ আমাৰ। তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে, নম্বৰ 2ৰ সলিউশ্যন। চোৱা এইটো অসমীয়াত কৰিলে এইটো হ'ব, আৰু ইংলিছত কৰিলেও কি হ'ব, এনচাৰটো আমাৰ এইটোৱে হ'ব, হয়নে? তাৰপিছত চোৱা 2 নম্বৰটো কি হ'বগৈ, কিমান আছে চোৱা, ওপৰত আছে 7, তলত আছে কিমান চোৱা, 12। এতিয়া এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা, তলত 12, ওপৰত 7, আৰু কি কৰিব লাগিব, 100% দি কি কৰিব, পূৰণ কৰিব লাগিব। এতিয়া চোৱা, যিহেতু ইয়াত এটা যুগ্ম সংখ্যা আছে, এইটো যুগ্ম সংখ্যা আছে। এতিয়া যুগ্ম সংখ্যা থাকিলে 2 দি কাটিব পাৰি, 2 দি কাটিলে এই 12টো 6 বাৰ কাটিব পাৰি, আৰু এই 100টো 2 দি কাটিলে কেইবাৰ কাটিব পাৰি, 50 বাৰ। আকৌ যিহেতু যুগ্ম সংখ্যা আছে, 2 দি কাটা, 2 দি কাটিলে 3 বাৰ কাটিব পাৰি, আৰু এই 50টোক 2 দি কাটিলে কেইবাৰ কাটিব পাৰি, 25 বাৰ, হয়নে? অৰ্থাৎ চোৱা কিমান কিমান বাকী আছে। এতিয়া চোৱা ইয়াত আছে ওপৰত 7 পূৰণ, আৰু ওপৰত কিমান আছে চোৱা, 25, আৰু তলত কিমান আছে চোৱা, 3, হয়নে? এতিয়া এই 25ৰ লগত 7টো পূৰণ কৰাচোন, 25ৰ লগত যদি 7 পূৰণ কৰা, 5 × 35, 35ৰ 5, 7 আছে 3, 7 × 14, 14 আৰু 3 কিমান, 17, অৰ্থাৎ কিমান পালোঁ, 175, আৰু তলত কিমান আছে, 3। এতিয়া 3 দি 175 কি কৰা, হৰণ কৰা, 3 দি পেলাই 175 হৰণ কৰা। তাৰপিছত 3 1ত নাযায়, এই দুটা সংখ্যা লগ লাগিলে কিমান হ'ব, 17। 3 17ত কেইবাৰ যায় চোৱা, 3 6 × 18, 18 হ'লে যিহেতু বেছি হৈ যায়, 6 বাৰ নাযায়, তাৰমান কেইবাৰ যাব, 5 বাৰ। 3 5 গুণ কিমান, 15। ইয়াত লিখা 15, এই 5টো তললৈ নমাই দিয়া, আৰু এই 7ৰ পৰা 5 গ'লে কিমান, 2, আৰু 1ৰ পৰা 1 গ'লে 0, এইটো লিখিব নালাগে। তাৰপিছত 3 আছে, আৰু ইয়াত আছে 25, 3 25ত কেইবাৰ যায় চোৱা, 3 8 গুণ 24, 3 9 গুণ 27, 27 হ'লে যিহেতু বেছি হৈ যায়, তাৰমানে 8 বাৰ যাব, হয়নে? 3 8 গুণ কিমান, 24, আৰু এই 5ৰ পৰা 4 গ'লে কিমান, 1। অৰ্থাৎ আমি কিমান পালোঁ চোৱা, এনচাৰটো কিমান পালোঁ চোৱা, 58, হয়নে? অৰ্থাৎ ইয়াত লিখা যে 58। আৰু এই চাইডত চোৱা, আমাৰ কিমান আছে, 3, হয়নে? ইয়াত লিখি দিয়া যে, তলত লিখি দিয়া 3, আৰু এই একদম লাষ্টত 1টো থাকি গ'ল যে, এই 1টো কি কৰা, ওপৰলৈ লিখি দিয়া, আৰু এই পাৰ্চেণ্টেজৰ চিনটো ইয়াত দি দিয়া। এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াতে 3 নম্বৰটো চোৱা কেনেকৈ কৰিম, নম্বৰ 3ৰ সলিউশ্যন। প্ৰথমে ভগ্নাংশটো চোৱা কিমান আছে, 32/15, হয়নে? ইয়াত লিখা 32/15। এইটো আকৌ এবাৰ লিখিলোঁ, এতিয়া 32/15। এতিয়া শতাংশলৈ নিলে কি কৰিব লাগিব, এই 100%টো দি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, হয়নে? এতিয়া চোৱা, ইয়াত যিহেতু যুগ্ম সংখ্যা আছে, আৰু ইয়াতো যুগ্ম সংখ্যা আছে, 2 দি কাটাচোন, 2 দি 32টো কাটিলে কেইবাৰ যাব, 16 বাৰ, আৰু 2 দি 1ত কাটিলে কেইবাৰ যাব, 50 বাৰ। আকৌ এইটো যিহেতু যুগ্ম সংখ্যা আছে, 2 দি কাটা, 2 দি কাটিলে কেইবাৰ যাব চোৱা, 2 দি কাটিলে 16টোক যায় 8 বাৰ, এই 50টো কেইবাৰ যাব, 2 দি কাটিলে 25 বাৰ, হয়নে? 25 বাৰ। এতিয়া চোৱা, এতিয়া যিহেতু এইটো আছে, ইয়াত 8, ইয়াত আছে 25, যিহেতু 2 দি কাটিব নোৱাৰি, হয়নে? অৰ্থাৎ চোৱা, আৰু কাটিব নোৱাৰি। এতিয়া চোৱা, ইয়াত ওপৰত কিমান আছে, 15 পূৰণ, আৰু ইয়াত কিমান আছে, 25, ইয়াত লিখি দিয়া 25, আৰু তলত কিমান আছে, 8। এতিয়া এই 15 আৰু 25টো পূৰণ কৰি লোৱা, 15 আৰু 25টো পূৰণ কৰা, 5 5 গুণ 25, 25ৰ 5, 7ত আছে 2, 5 5, 5 2 7, এটা ঘৰ এৰি দিয়া, 5 2 10, 10ৰ 0, 7ত আছে 1, 2 1 2, আৰু 1 কিমান, 3। 5টো তললৈ নমাই দিয়া, 7টো তললৈ নমাই দিয়া, আৰু 3 3, অৰ্থাৎ কিমান পালোঁ চোৱা, 375, 375, আৰু তলত আছে কিমান, 8। এতিয়া চোৱা, 8 375ত কেইবাৰ যায় চোৱাচোন, 8টো 375ত কেইবাৰ যায় চোৱাচোন। এতিয়া 8, হয়নে? এই 3ত নাযায়, এই দুটা লগ লাগিলে কিমান, 37। এতিয়া 8টো 37ত কেইবাৰ যায় চোৱাচোন, 8 5 গুণ 40, 8 5 বাৰ দিলে কি হৈ যায়, বেছি হৈ যায়, হয়নে? অৰ্থাৎ কিমান হ'ব, 8 4 গুণ, হয়নে? 8 4 গুণ কিমান, 32, ইয়াত লিখা 32, 5টো তললৈ নমাই দিয়া, 7ৰ পৰা 2 গ'লে কিমান, 5, 3ৰ পৰা 3 গ'লে 0, লিখিব নালাগে। এতিয়া চোৱা, ইয়াত আছে 55, হয়নে? 8 এতিয়া 55ত কেইবাৰ যায় চোৱাচোন, 8 5 গুণ 40, 8 6 গুণ 48,
8 7 গুণ 56 56 হ'লে যেহেতু বেছি হৈ যায় তাৰমানে কিমান 8 6 গুণ কিমান 48 হয়নে 48 লিখি এতিয়া 5 ৰ পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰা 8 অৰ্থাৎ ইয়াত হ'ব 15 15 পৰা 8 গ'লে কিমান হ'ব চোৱা কিমান হ'বগৈ 15 পৰা 8 গ'লে হ'ব 7 হয়নে আৰু ইয়াত আছে 4 4 পৰা 4 গ'লে শূন্যটো লিখিব নালাগে অৰ্থাৎ চোৱা কিমান পালোঁ আমি এনসাৰটো কিমান পালোঁ 46 অৰ্থাৎ ইয়াত লিখা 46 আৰু এই তলৰ হাতটো কি হ'ব ওপৰলৈ যাবগৈ হয়নে হাতটো ওপৰলৈ যাব আৰু এই চাইডৰ হাতটো কি হ'ব তললৈ আহি যাব অৰ্থাৎ কিমান পালোঁ চোৱা 46 8/7 আৰু ইয়াত কি কৰে এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া এইটোৱেই হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কিমান আছে 175/91 হয়নে অৰ্থাৎ ইয়াত লিখা নাম্বাৰ 4ৰ সলিউশন চোৱা কিমান আছে ওপৰত লিখা আছে 91 তলত লিখা আছে 175 এতিয়া চোৱা কেনেকৈ সমাধান কৰিম এই 91ৰ 91 লিখা আৰু 175টো লিখি লোৱা এতিয়া কি কৰিব লাগিব এই 100%টো দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে 5 আৰু ইয়াত আছে 1 হয়নে অৰ্থাৎ যেহেতু আমি 5 দি কাটিব পাৰি এতিয়া 100 অৰ্থাৎ 175টো 5 দি কাটিলে কেইবাৰ যায় চোৱাচোন 5 দি 175টো হৰণ কৰাচোন কেইবাৰ যায় 5 70ত কেইবাৰ যাব চোৱা 3বাৰ 3 5 গুণ কিমান 15 হয়নে এতিয়া 5টো তললৈ নামিব 7 7ৰ পৰা 5 গ'লে কিমান 2 এতিয়া 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 গুণ কিমান 25 25ৰ পৰা 25 গ'লে 0 অৰ্থাৎ কেইবাৰ গ'ল 35 বাৰ 5 দি 175 কাটিলে কেইবাৰ যাব 35 বাৰ আৰু এই 5 দি 100 কাটিলে কেইবাৰ যাব 20 বাৰ এতিয়া চোৱা আকৌ 5 দি কাটিব পাৰি 5 দি কাটিলে এইটো কেইবাৰ যাব 7 বাৰ আৰু এই 20টোক 5 দি কাটিলে কেইবাৰ যাব 4 বাৰ এতিয়া চোৱা 7 91ত কেইবাৰ যায় চোৱাচোন 7টো দি আমি 91 কাটিব পাৰি 7 91ত কেইবাৰ যায় চোৱাচোন 7 9ত কেইবাৰ যাব এবাৰ 7 1 গুণ কিমান 7 9 পৰা 7 গ'লে 2 আৰু 1টো তললৈ নমাই দিয়া ইয়াত কিমান আছে 21 এতিয়া 7 21ত কেইবাৰ যাব 7 3 গুণ 21 হয়নে 21ৰ পৰা 21 গ'লে 0 তাত কিমান পালোঁ 13 7টো দি 91টো কাটিলে কেইবাৰ যাব 13 অৰ্থাৎ চোৱা কিমান বাকী আছে ইয়াত আছে 13 পূৰণ ইয়াত আছে কিমান 4 আৰু ইয়াৰ পাৰ্চেণ্টেজটো দি দিয়া এতিয়া চোৱা 13 লগত 4টো পূৰণ কৰাচোন 13 লগত 4 পূৰণ কৰা 3 4 গুণ 12 12ৰ 2 হাতত আছে 1 4 কে 4 আৰু 1 5 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 52% অৰ্থাৎ 4 নম্বৰটোৰ এনসাৰটো কিমান হ'ল 52% ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে তলত আছে 40 ওপৰত আছে 21 হয়নে নাম্বাৰ 5ৰ সলিউশন ওপৰত আছে 21 তলত আছে 40 এইটো আকৌ এবাৰ লিখি লোৱা 21 তলত 40 এতিয়া কি কৰিব লাগিব আমি এই 100%টো দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে যেহেতু আমাক কি কৈছে ভগ্নাংশটো কি কৰিব লাগিব এতিয়া শতাংশলৈ পৰিৱৰ্তন কৰিব লাগিব হয়নে এতিয়া চোৱা এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া যেহেতু ইয়াত যুগ্ম সংখ্যা আছে এইটো 2 দি কাটিলে কেইবাৰ কাটিব পাৰি 2 বাৰ আৰু এই 10ক 2 দি কাটিলে কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া চোৱা কিমান বাকী আছে আৰু কাটিব যেহেতু নোৱাৰি ইয়াত আছে 21 পূৰণ ইয়াত আছে কিমান 5 আৰু তলত আছে কিমান 2 এতিয়া 21ৰ লগত 5টো পূৰণ কৰাচোন 21ৰ লগত 5 পূৰণ কৰা 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ কিমান পালোঁ চোৱা 105 হয়নে অৰ্থাৎ কিমান পালোঁ 105 আৰু তলত আছে কিমান 2 এতিয়া চোৱা এতিয়া এই 2 105ত কেইবাৰ যায় চোৱাচোন 105ত 2টো কেইবাৰ যায় চোৱাচোন 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে 5 2 গুণ 10 এতিয়া 5টো তললৈ নমাই দিয়া 2 5ত কেইবাৰ যাব চোৱা 2 2 গুণ কিমান 4 5ৰ পৰা 4 গ'লে 1 অৰ্থাৎ চোৱা এনসাৰটো কিমান পালোঁ 52 হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি 52 আৰু তলৰ 1টো কি হ'ব ওপৰলৈ যাবগৈ আৰু এই চাইডৰ 2টো কি হ'ব তললৈ নামিব আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া আৰু এইটোৱেই হ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে এক্সপ্ৰেছ দ্য ডেচিমেল ফ্ৰেকশ্যন ইন পাৰ্চেণ্টেজ আৰু অসমীয়াত কি কৈছে চোৱা তলৰ দশমিক ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা চোৱা এই যে ইয়াত যে দশমিক দিয়া আছে এই দশমিকটো দেখি পেলাই তোমালোকে ভয় খাব নালাগে চ' একদম উজু অংকটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ 1ৰ সলিউশন অৰ্থাৎ এই দশমিক ভগ্নাংশখিনিক আমি কি কৰিব লাগিব আমি শতাংশলৈ প্ৰকাশ কৰিব লাগিব এতিয়া চোৱা এই যোনটো প্ৰশ্ন আছে এইটো লিখি লোৱাচোন 0.8 এই দশমিকটো দেখি পেলাই ভয় খাব একদমেই দৰকাৰ নাই চোৱা কেনেকৈ কৰিম এই যি 8 আছে নহয় ওপৰত 8টো লিখি দিয়া আৰু চোৱা এতিয়া কেনেকৈ কৰিম এই যোনটো দশমিক আছে এই দশমিকটো এতিয়া আমি নাইকিয়া কৰিম চোৱা কেনেকৈ নাইকিয়া কৰিম এই যে দশমিকটো দিয়া আছে নহয় এই দশমিকৰ সলনি তলত এটা 1 লিখিবা আৰু এই দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে এই 1টোৰ লগত এটা 0 লিখি দিবা হৈ গ'ল আৰু এতিয়া চোৱা যেহেতু শতাংশত প্ৰকাশ কৰিব দিছে শতাংশত প্ৰকাশ কৰিলে কি কৰিম আমি ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 100% এটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া কাটাদি কৰি দিয়া এই 0ৰ লগত 0টো কাটি দিয়া ইয়াত কিমান আছে চোৱা 8 পূৰণ ইয়াত আছে কিমান 10 আৰু এই পাৰ্চেণ্টেজটো দি দিয়া এতিয়া 8 10 গুণ কিমান 80 হয়নে অৰ্থাৎ কিমান পাৰ্চেণ্টেজ 80% এইটোৱে হ'ল আমাৰ 2ৰ 1 নম্বৰটো এনসাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশন চোৱা কিমান লিখা আছে 5.75 5.75 এতিয়া চোৱা এইটো কেনেকৈ কৰিম এই 5 আছে নহয় 5ৰ 5টো লিখি দিয়া আৰু এই 7 আছে 7 লিখি দিয়া এই 5 আছে 5টো লিখি দিয়া এতিয়া চোৱা কেনেকৈ কৰিম
এই যে দশমিক আছে দশমিকটো উঠি গ'লে কি আহে এটা তলত এটা 1 আহিব আৰু এই দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 লিখি দিয়া আৰু কি পূৰণ হ'বগৈ 100% এটা কি হ'বগৈ পূৰণ হ'বগৈ হয়নে এতিয়া চোৱা এই 100টোৰ লগত এই 100টো কাটি দিয়া বাকী কিমান আছে চোৱা ইয়াত 575 আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া হৈ গ'ল এইটো 2 নম্বৰটো এনসাৰ আমাৰ একদম উজু হয়নে এতিয়া 3 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা চোৱা কিমান আছে এইটো 0.08 হয়নে ইয়াত লিখি দিয়া যে 0.08 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত 8 লিখা আছে ন ইয়াত 8টো লিখি দিয়া এতিয়া চোৱা এই দশমিকৰ সলনি ইয়াত তলত কি আহিব এটা 1 আহিব আৰু এই 1ৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 লিখি দিয়া এতিয়া পূৰণ কি কৰিব লাগিব আমি 100 দি পূৰণ কৰিব লাগিব হয়নে 100 দি পূৰণ কৰি আৰু ইয়াৰ লগত কি কৰিব লাগিব পাৰ্চেণ্টেজটো দিব লাগিব এতিয়া 100 লগত 100টো কাটি দিয়া বাকী কিমান আছে চোৱা 8 আৰু এই পাৰ্চেণ্টেজটো চিনটো দি দিয়া হৈ গ'ল আমাৰ 3 নম্বৰটো হয়নে এতিয়া চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশন চোৱা কিমান লিখা আছে 32.1 হয়নে ইয়াত লিখা 32.1 এতিয়া চোৱা সলিউশনটো কেনেকৈ কৰিম ই যিমান সংখ্যাটো আছে ইমান লিখি লোৱা এই দশমিকটো লিখিব দৰকাৰ নাই 321 হয়নে এতিয়া চোৱা দশমিকটো নাইকিয়া কৰিম আমি এই দশমিকৰ সলনি 1 এটা আহিব আৰু দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত কি হ'ব এটা 0 আহিব হয়নে এতিয়া কি কৰা এই 100% দি কি কৰি দিয়া পূৰণ কৰি দিয়া এটা কাটাকাটি কৰা এই 0ৰ লগত এই 0টো নাইকিয়া কৰি দিয়া এতিয়া চোৱা বাকী কিমান আছে চোৱা 321 পূৰণ 10% হয়নে এতিয়া চোৱা এই 321 লগত 10টো পূৰণ কৰিলে কিমান হ'ব চোৱা 321 যেহেতু এটা 0 আছে নহয় ইয়াত লগত এটা কি কৰা 0 লিখি দিয়া আৰু পাৰ্চেণ্টেজটো লিখি লোৱা এইটো হ'ল আমাৰ 4 নম্বৰটো আনসাৰ একদম উজু হয়নে এতিয়া চোৱা 5 নম্বৰটো কেনেকৈ কৰিম চোৱা 5 নম্বৰৰ সলিউশন প্ৰথম প্ৰশ্নটো চাই লোৱা কিমান আছে চোৱা 0.004 হয়নে ইয়াত লিখা 0.004 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত চোৱা কিমান লিখা আছে 4 লিখা আছে 4 এতিয়া চোৱা এই দশমিকৰ সলনি কি আহিব 1 এটা আহিব আৰু দশমিকৰ পিছত যেহেতু তিনিটা সংখ্যা আছে ইয়াত কি কৰা তিনিটা 0 লিখি দিয়া আৰু কি কৰিব লাগিব 100% দি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম এই 0টোৰ লগত এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া অৰ্থাৎ চোৱা ওপৰত কিমান আছে 4 আৰু তলত আছে কিমান 10 হয়নে আৰু এই পাৰ্চেণ্টেজ চিনটো দি দিয়া এই 10 সাইড কেইবা যায় চোৱাচোন এইটো 10টো দি আমি এতিয়া সাইডটো হৰণ কৰিম চোৱা 10 সাইড নাযায় হয়নে যদি নাযায় কি হ'ব ইয়াত এটা দশমিক লিখিম দশমিক লিখিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া চোৱা 10 40ত কেইবা যায় 4 বাৰ যাব হয়নে 4 দেখোন কিমান 40 40ৰ পৰা 40 গ'লে 0 হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ আমি 0.4% পালোঁ হয়নে আৰু এই দশমিকটো যিহেতু আমি কেতিয়াবা বুজি নাপাম সেইকাৰণে কি কৰিব লাগিব ইয়াৰ আগত এটা কি লিখি দিয়া 0 লিখি দিয়া অৰ্থাৎ এনসাৰটো কিমান হ'ব 0.4% এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে এক্সপ্ৰেছ ইন ফ্ৰেকশ্যন আৰু অসমীয়াত কৈছে যে ভগ্নাংশত প্ৰকাশ কৰা চোৱা কেনেকৈ কৰিম এইখিনি আৰু উজু একদম ভয় খোৱাৰ দৰকাৰ নাই চোৱা কেনেকৈ কৰিম নাম্বাৰ 3-1ৰ সলিউশন চোৱা প্ৰশ্নটো কিমান লিখি আছে 20% লিখি আছে হয়নে 3 নম্বৰৰ একটো ইয়াত লিখি দিয়া যে 20% এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম আমি ভগ্নাংশত প্ৰকাশ কৰিম এই 20 লিখি আছে নহয় ইয়াত 20 লিখি দিয়া আৰু এই যোনখন পাৰ্চেণ্টেজ দি আছে এই পাৰ্চেণ্টেজটো উঠি পেলাই ইয়াৰ সলনি কিমান লিখিম আমি 100 লিখিম তলত আৰু এতিয়া কি কৰিম চোৱা এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে চোৱা 2 আৰু ইয়াত আছে 10 হয়নে এতিয়া চোৱা 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ চোৱা আমি ভগ্নাংশতে কিমান পাম তলত আছে 5 আৰু ওপৰত একো নাই নহয় একো নাই মানে কি আছে ইয়াত এটা 1 আছে অৰ্থাৎ ইয়াত লিখি দিয়া 1 এইটো হ'ল আমাৰ 3 নম্বৰৰ 1ৰ আনসাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশন প্ৰথমে চোৱা কি লিখা আছে ইয়াত পাৰ্চেণ্টেজটো কিমান দিছে 32 ইয়াত লিখি দিয়া যে 32% এতিয়া চোৱা সমাধানটো কেনেকৈ কৰিম 32টো লিখা আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই তলত কিমান লিখিম 100 এতিয়া চোৱা কাটাকাটি কৰি দিয়া এতিয়া চোৱা যিহেতু যুগ্ম সংখ্যা আছে 2 দি কাটিলে 100টোত কেইবাৰ যাব 50 বাৰ আৰু এই 2 দি কাটিলে 32টো কেইবাৰ যাব 16 বাৰ আৰু 2 দি 50টো কাটিলে কেইবাৰ যাব 25 বাৰ আৰু এই সংখ্যাটো 2 দি কাটিলে কেইবাৰ যাব 8 বাৰ যেহেতু আৰু কাটাতে কৰিব নোৱাৰি তাৰমানে এইটো কিমান হ'বগৈ তলত আছে কিমান 25 ওপৰত হ'ব কিমান 8 এইটোৱে হ'ল আমাৰ 2 নম্বৰটো আনসাৰ আৰু ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ৰ সলিউশন 3 নম্বৰটো চোৱা কিমান আছে 0.5% হয়নে 0.5% এতিয়া চোৱা কেনেকৈ কৰিম একদম ভয় কৰা দৰকাৰ নাই চোৱা ইয়াত 5 আছে নহয় 5টো লিখি দিয়া আৰু এই যোনটো দশমিক আছে এই দশমিকটো আমি নাইকিয়া কৰিম চ' এই দশমিকৰ সলনি কি আহিব এটা 1 আহিব আৰু দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত কি কৰা এটা 0 লিখি দিয়া এতিয়া চোৱা আমাক ইয়াত কি কৰিব দিছে 3 নম্বৰটো ভগ্নাংশত প্ৰকাশ কৰিব দিছে নে যেতিয়া আমাক ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে তেতিয়া আমি কি লিখিম এই 100টো কি লিখিম তলত লিখিম 100টো ক'ত লিখিম আমি তলত লিখিম আৰু এই ওপৰত কি লিখিম এটা 1 লিখিম এতিয়া চোৱা ই 5 10ত কেইবাৰ যাব 2 বাৰ হয়নে 2 বাৰ এতিয়া চোৱা তলত কিমান আছে চোৱা ওপৰত আছে 1
তলত আছে 2 পূৰণ কিমান 100 হয়নে 100 এতিয়া চোৱা এই ওপৰ 1ৰ 1টো লিখা আৰু 100 2 পূৰণ কৰিলে কিমান হ'ব অৰ্থাৎ 100 টকা 2 হ'লে কিমান হ'ব 200 টকা হয়নে 200 অৰ্থাৎ 200 ভাগৰ কিমান পালোঁ আমি 1 এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে নাম্বাৰ 4ৰ সলিউশ্যন নাম্বাৰ 4টো কিমান লিখা আছে চোৱা নাম্বাৰ 4 লিখা আছে 7.25 হয়নে ইয়াত লিখা আছে 7.25%। এতিয়া চোৱা কেনেকৈ কৰিম এই 7ত 7টো লিখা 2 লিখি লোৱা 5ত 5 লিখি লোৱা এতিয়া চোৱা এই দশমিকটো নাইকিয়া কৰিম আমি ইয়াত কি দশমিকৰ সলনি কি আহিব এটা 1 আহিব আৰু দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 লিখি দিয়া আৰু ইয়াত কি লিখিম আমি ভগ্নাংশত যিহেতু আমি প্ৰকাশ কৰিম তেতিয়া কি কৰিম 100টো ক'ত লিখিম তলত আৰু ওপৰত কি হ'ব 1 এটা লিখিম হয়নে এতিয়া চোৱা ইয়াত যেহেতু 5 আছে আৰু ইয়াত যেহেতু 0 আছে আমি 5 দি কাটিব পাৰি এতিয়া 5 দি 1ত কাটিলে কেইবাৰ যাব 20 বাৰ আৰু 5 দি এই 725 কাটিলে কেইবাৰ যায় চোৱাচোন 725ক 5 দি কাটা 5 7ত কেইবাৰ যাব এবাৰ 5 1 গুণ 5 7ৰ পৰা 5 গ'লে কিমান 2 এই 2টো তললৈ নামিব এই 5টো তললৈ নামিব এতিয়া চোৱা 2 অৰ্থাৎ চোৱা 22 নহয় 5 22ত কেইবাৰ যায় চোৱা 5 4 গুণ কিমান 20 হয়নে এতিয়া 2 পৰা 0 গ'লে 2 হ'ব আৰু 5টো তললৈ নামিব এতিয়া 5 25ত কেইবাৰ যাব 5 বাৰ হয়নে 5 5 গুণ কিমান 25 25ৰ পৰা 25 গ'লে 0 অৰ্থাৎ চোৱা এই 725টো 5 বাৰ 5 দি কাটিলে কেইবাৰ যায় 145 বাৰ হয়নে ইয়াত লিখোঁ 145 এতিয়া চোৱা যেহেতু আকৌ 5 দি কাটিব পাৰি যেহেতু ইয়াত 5 আছে হয়নে এই 5 দি 20ক কাটিলে কেইবাৰ যাব 4 বাৰ আৰু এই 145টোক চোৱাচোন 5 দি কাটিলে কেইবাৰ যায় 145ক 5 দি কাটাচোন 5 14ত কেইবাৰ যাব চোৱা 2 বাৰ হয়নে 5 2 10 এই 5টো তললৈ নমাই দিয়ে এই 4টো তললৈ নমাই দিয়ে এতিয়া কিমান আছে 45 5 45ত কেইবাৰ যায় চোৱা 9 বাৰ হয়নে 5 9 গুণ কিমান 45 45ৰ পৰা 45 গ'লে 0 অৰ্থাৎ কিমান পালোঁ 29 অৰ্থাৎ চোৱা এইটো কাটিলে কেইবাৰ যাব 29 বাৰ হয়নে এতিয়া চোৱা ওপৰত আছে কিমান 29 পূৰণ 1 আৰু তলত আছে কিমান 4 পূৰণ 100 এতিয়া চোৱা এই 29ৰ লগত 1 যদি আমি কি কৰোঁ পূৰণ কৰি কিমান হ'ব 29 হ'ব আৰু 1ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 400 হ'ব 400 হয়নে আৰু এইটো হ'ল আমাৰ কি 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰটো চোৱা কিমান লিখা আছে 180% হয়নে অৰ্থাৎ ইয়াত লিখা আছে নাম্বাৰ 5ৰ সলিউশ্যন 180%। এতিয়া চোৱা কেনেকৈ কৰিম 180টো লিখি দিয়া আৰু এই পাৰ্চেণ্টেজটো দি পেলাই কিমান হ'ব ইয়াত 100 হ'ব এতিয়া কাটাকাটি কৰা এই 0 লগত 0টো কাটি দিয়া এতিয়া যুগ্ম সংখ্যা আছে 10টো আমি 2 দি কাটিলে কেইবাৰ কাটিব পাৰি 5 বাৰ আৰু 18টো 2 দি কাটিলে কেইবাৰ যাব 9 বাৰ অৰ্থাৎ চোৱা আমি কিমান পালোঁ ওপৰত পালোঁ 9 তলত পালোঁ কিমান 5 এতিয়া চোৱা এই 5 9ত কেইবাৰ যায় চোৱাচোন 5টো 9ত কেইবাৰ যায় 5 9ত যাব এবাৰ হয়নে 5 1 গুণ 5 আৰু 9ৰ পৰা 5 গ'লে কিমান 4 অৰ্থাৎ চোৱা এনচাৰটো কিমান পালোঁ 1 আৰু তলৰ 4টো কি হ'ব ওপৰত যাব আৰু এই 4ৰ 5টো কি হ'ব তললৈ আহিব এইটোৱে হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে কনভাৰ্ট দ্য পাৰ্চেণ্টেজ ইনটু ডেচিমেল ফ্ৰেকশ্যন এণ্ড এক্সপ্ৰেছ দ্য ফ্ৰেকশ্যন ইন লয়েষ্ট ফৰ্ম অফ দ্য ফলোয়িং আৰু অসমীয়াত কি কৈছে চোৱা 4 নম্বৰ তলত দিয়া শতাংশবোৰক দশমিক ভগ্নাংশলৈ আৰু লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা চোৱা এই যোনখিনি কি দি আছে শতাংশত দি আছে পাৰ্চেণ্টেজখিনি দি আছে এইখিনি আমি কি কৰিব লাগিব দশমিকলৈ নিব লাগিব দশমিক ভগ্নাংশলৈ নিব লাগিব আৰু লঘিষ্ঠ আকাৰত কি কৰিব লাগিব ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব চোৱা লঘিষ্ঠ আকাৰত কেনেকৈ কৰিম আমি পাছত বুজি পাম যেতিয়া প্ৰশ্নটো এনচাৰটো কৰিম চোৱা নাম্বাৰ 4ৰ কিমান আছে 1ৰ সলিউশ্যন চোৱা কি লিখা আছে প্ৰথমে কিমান লিখা আছে 18% হয়নে প্ৰথমে ইয়াত লিখি লোৱা আছে 18% এতিয়া আমি যিহেতু দশমিকলৈ নিম তেতিয়া কি কৰা এই 18টো ওপৰত লিখা আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই কিমান আহিব তলত 100 আহিব এতিয়া চোৱা যিহেতু 118ত কেইবাৰ যাব চোৱা যিহেতু আমি দশমিকলৈ নিম তেতিয়াহ'লে চোৱা কেনেকৈ কৰিম এই যিহেতু চোৱা ইয়াত কিমান আছে চোৱা দুটা 0 আছে ন এই দুটা ঘৰ আগত কি কৰে এটা দশমিক বহাই দিয়া অৰ্থাৎ 18টো লিখি পেলাই এই 18 সংখ্যাটো লিখি পেলাই ইয়াৰ আগত কি কৰে এটা দশমিক লিখি দিয়া আৰু ইয়াৰ আগত এটা কি লিখি দিয়া 0 এইটো হ'ল আমাৰ দশমিক ভগ্নাংশ অৰ্থাৎ চোৱা 100 দি যদি আমি 18টো যদি হৰণ কৰোঁ 100টো দি যদি আমি 18টো হৰণ কৰোঁ চোৱাচোন 118ত নাযায় তাৰমানে ইয়াত কি আহিব এটা দশমিক ইয়াত দশমিক এটা আহিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া চোৱা 180ত কেইবাৰ যাব এবাৰ হয়নে 101 গুণ কিমান 100 হয়নে এতিয়া 0ৰ পৰা 0 8ৰ পৰা 8 গ'লে কিমান 0 চৰি ইয়াত 180 নহয় ইয়াত কিমান হ'ব 100 হ'ব এতিয়া এই 0ৰ পৰা 0 গ'লে 0 8ৰ পৰা 0 গ'লে কিমান 8 আৰু 1ৰ পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া ইয়াত চোৱা কিমান আছে 80 যিহেতু ইয়াত দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব আকৌ 0 আহিব এতিয়া চোৱা 108ত কেইবাৰ যাব 8 বাৰ যাব হয়নে 108 গুণ কিমান 800 8ৰ পৰা 8 গ'লে 0 অৰ্থাৎ চোৱা কিমান পালোঁ 0 অৰ্থাৎ এই দশমিকৰ আগত এটা 0 দিব লাগে ইয়াত দিলোঁ আমি 0 কিমান পালোঁ 0.18 চোৱা ইয়াত কিমান পালোঁ 0.18 এইটো আমি এনেকৈ উলিয়াই ল'ব পাৰি হৰণ কৰি পেলাই নহ'লে চোৱা এনেকৈ আমি ইয়াৰ পৰা ডাইৰেক্ট উলিয়াই ল'ব পাৰি এই যিহেতু দুটা 0 আছে নহয় এই সংখ্যা দুটাৰ আগত কি কৰা
দুটা ঘৰ বাদ দি পেলাই কি কৰি দিয়ে দশমিক এটা বহাই দিলে আমি কি পাই যাম ইয়াৰ এনচাৰটো পাই যাম এতিয়া চোৱা ইয়াত কি পাই গ'লোঁ আমি কোনটো নিয়মত পাই গ'লোঁ এইটো দশমিকত পাই গ'লোঁ হয়নে অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে আমি এইটো কোনটো নিয়মত উলিয়াইছোঁ আমি ডেচিমেল হয়নে DECI DECIMAL ডেচিমেল ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন এইটো হ'ল ডেচিমেল ফ্ৰেকশ্যন আৰু অসমীয়াত হ'লে কি লিখিম দশমিক ভগ্নাংশ ভগ্নাংশ এতিয়া চোৱা আকৌ কি কৈছে আমাক কৈছে লঘিষ্ঠ আকাৰত উলিয়াব লাগে হয় এতিয়া চোৱা লঘিষ্ঠ আকাৰত কেনেকৈ উলিয়াম এই যোনটো 18% লিখা আছে 18টো লিখি লোৱা 18% আৰু ইয়াত লিখিম এণ্ড ইয়াত লিখিবা অসমীয়াত হ'লে লিখিবা যে আৰু 18% এতিয়া চোৱা 18%টো আকৌ এইটো লিখি লোৱা 18টো লিখি লোৱা আৰু এই পাৰ্চেণ্টেজৰ জেগাত কিমান আহিবগৈ 100 এতিয়া চোৱা এইটো কিমান এইটো যেহেতু যুগ্ম সংখ্যা আছে 2 দি কাটাচোন 2 দি কাটিলে কেইবাৰ 50 বাৰ আৰু এই 2 দি কাটিলে 18টো কেইবাৰ যাব 9 বাৰ চোৱা যেহেতু আৰু কাটিব নোৱাৰি হয়নে ইয়াত চোৱা কিমান আছে 9 ইয়াত আছে কিমান 50 ই যে আৰু যে কাটিব নোৱাৰি এটোকে কি বুলি কোৱা হয় লঘিষ্ঠ ভগ্নাংশ বুলি কোৱা হ'ব অৰ্থাৎ কিমানলৈকে আমি একদম লয়েষ্ট সবতকৈ তলত কাটিব পাৰি যেহেতু আৰু কাটিব নোৱাৰি তে ইমানলৈকে ৰাখি দিয়ে আৰু এটোকে কি বুলি কোৱা হ'ব লঘিষ্ঠ ভগ্নাংশ বুলি কোৱা হয় আৰু ইংলিছত লিখিবা যে লয়েষ্ট LOWEST লয়েষ্ট FORM ফৰ্ম আৰু অসমীয়াত হ'ব যে লঘিষ্ঠ আকাৰ এইটো হ'ল আমাৰ 4 নম্বৰ এটো এনসাৰ এই পিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশন চোৱা কিমান লিখা আছে 0.25 হয়নে ইয়াত লিখি লোৱা যে 0.25 পাৰ্চেণ্টেজ হয়নে পাৰ্চেণ্টেজ এতিয়া চোৱা এইটো সমাধান কৰি লোৱা এই 25 আছে নহয় 25টো লিখি লোৱা আৰু চোৱা এই দশমিকটো যেহেতু আমি নাইকিয়া কৰিব লাগিব দশমিকৰ সলনি এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰে দুটা 0 লিখি দিয়া পূৰণ আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিব ওপৰত 1 থাকিব আৰু তলত কিমান থাকিব 100 এতিয়া চোৱা কাটাকাটি কৰিব পাৰি আমি হয় এই 25টো দি যদি 100 কাটো কেইবাৰ যাব 4 বাৰ হয়নে এই 4 লগত 100 পূৰণ কৰিলে কিমান হ'ব 400 আৰু ওপৰত কিমান আছে চোৱা 1 হয়নে এতিয়া চোৱা এই 400 দি 1টোক যদি আমি হৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিমান পাম চোৱা যেহেতু চোৱা কি আছে ইয়াত কি আছে দুটা যেহেতু 0 আছে অৰ্থাৎ কৰি লোৱাচোন 400টো দি যদি আমি কি কৰোঁ 1টোক হৰণ কৰোঁ চোৱাচোন 400 1ত নাযায় ইয়াত এটা দশমিক আহিব দশমিক আহিলে কি আহিব ইয়াত এটা 0 আহিব চ' ইয়াত আছে 400 ইয়াত আছে 10 যেহেতু নাযায় তাৰমানে কি কৰে ইয়াত এতিয়া এটা 0 দিয়া ইয়াত এটা কি আহিব এতিয়া 0 আহিব চ' 400 যেহেতু আকৌ নাযায় এখৰ মাজত যেহেতু ইয়াত দশমিক আছে ইয়াত আৰু এটা কি আহিব 0 আহিব এতিয়া চোৱা 4 1000 কেইবাৰ যায় চোৱা 4 দুবাৰ যাব হয়নে 4 2 গুণ কিমান 800 এতিয়া 1000 পৰা 800 গ'লে কিমান থাকিব 200 হয়নে 200 থাকিব এতিয়া চোৱা 400 যেহেতু 200 নাযায় তাৰমানে যেহেতু ইয়াত দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 আহিব এতিয়া 4 অৰ্থাৎ 2000 মাজত কেইবাৰ যাব চোৱা 400 কেইবাৰ যাব 5 বাৰ 400 5 বাৰ দিলে কিমান হ'ব 2000 হয়নে 2000 অৰ্থাৎ চোৱা কিমান পালোঁ আমি এনচাৰটো 0 দশমিক কিমান হ'ব এই দশমিকৰ আগত আমি এটা 0 লিখি লৈছোঁ 0 দশমিক কিমান হ'ব 025 আৰু এইটো আমি কোনটো নিয়মত পাইছোঁ আমি ডেচিমেল হয়নে DECIMAL ডেচিমেল ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন ডেচিমেল ফ্ৰেকশ্যন আৰু অসমীয়াত ক'ম যে দশমিক ভগ্নাংশ হয়নে আৰু এতিয়া চোৱা এইটো আমি কি কৰিম লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিম চোৱা কিমান আছে এইটো লিখি লোৱা ইয়াত লিখা যে এণ্ড আৰু অসমীয়াত লিখিবা যে আৰু কিমান 0.25% সমান এই 25টো লিখি লোৱা এতিয়া যেহেতু আমি এই দশমিকটো নাইকিয়া কৰিব লাগিব দশমিকৰ সলনি 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে দুটা 0 লিখি দিয়া পূৰণ ইয়াত কিমান হ'বগৈ এই পাৰ্চেণ্টেজৰ জেগাত তলত কিমান আহিব 100 আৰু ওপৰত 1 এটা আছে বুলি ভাবি লোৱা এতিয়া চোৱা এই 25 1ত কেইবাৰ যাব 25 1ত যাব 4 বাৰ হয়নে ওপৰত কিমান আছে 1 আৰু 4 লগত 1 পূৰণ কৰিলে কিমান হ'ব 400 হয়নে 400 আৰু এইটোৱে হ'ল আমাৰ কি লঘিষ্ঠ আকাৰ হয়নে যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি এইটোৱে কি আমাৰ লঘিষ্ঠ আকাৰ অৰ্থাৎ ইয়াত লিখি দিয়া যে LOWEST লয়েষ্ট FORM ফৰ্ম আৰু অসমীয়াত লিখিম যে লঘিষ্ঠ আকাৰ এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে নাম্বাৰ 3 নম্বৰটো চোৱা এইটো হয়নে 60% দি আছে হয়নে নাম্বাৰ 3 সলিউশন চোৱা 60% দি আছে হয়নে এইটো ইয়াত লিখা 60% এতিয়া চোৱা এইটো কেনেকৈ কৰিম প্ৰথমে কি কৰা এই 60টো লিখি লোৱা আৰু এই যোনটো দশমিকৰ চিন আছে তাত দশমিক নহয় পাৰ্চেণ্টেজৰ যোনটো চিন আছে এই পাৰ্চেণ্টেজৰ সলনি কি আহিব 100 এতিয়া কাটাকাটি কৰি দিয়াচোন এই 0 লগত এই 0টো কাটি দিয়া ইয়াত চোৱা কিমান আছে 6 ইয়াত আছে 10 হয়নে এতিয়া চোৱা
এই 10 to 6 কেইবাৰ যায় চোৱাচোন 10টো দি পেলাই কি কৰা 6টো হৰণ কৰাচোন চোৱা 10 6 যিহেতু নাযায় ইয়াত এটা দশমিক আহিব দশমিক আহিলে ইয়াৰ লগত কি আহিব এটা 0 এতিয়া চোৱা 10 60 কেইবাৰ যাব 6 বাৰ 10 6 গুণ কিমান 60 60 পৰা 60 গ'লে 0 অৰ্থাৎ চোৱা কিমান পালোঁ 0.6 পালোঁ হয়নে আৰু এই দশমিকৰ আগত কি কৰে এটা 0 লিখি দিয়া আৰু এইটো কোনটো নিয়মত পাইছোঁ আমি ডেচিমেল হয়নে DECIMAL ডেচিমেল ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন আৰু অসমীয়াত লিখিবা যে দশমিক ভগ্নাংশ এতিয়া চোৱা এইটো আকৌ আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগিব হয়নে ইয়াত লিখা আছে এণ্ড আৰু অসমীয়াত লিখিবা যে আৰু এতিয়া চোৱা কি আছিলে 60% টো লিখি লোৱা এতিয়া চোৱা এই 60টো লিখি লোৱা আৰু এই পাৰ্চেণ্টেজটো দি পেলাই কিমান আহিব ইয়াত 100 এতিয়া কাটাকাটি কৰি দিয়া এই 0 লগত 0টো কাটি দিয়া বাকী চোৱা কিমান আছে এইটো 6 আছে ওপৰত আৰু তলত আছে কিমান 100 এইটো হ'ল আমাৰ লঘিষ্ঠ আকাৰ আৰু কাটাকাটি কৰিব আৰু কাটাকাটি কৰিব পাৰি হয়নে 6 যেহেতু যুগ্ম সংখ্যা আছে চোৱা যুগ্ম সংখ্যা থাকিলে 2 দি কাটিলে এইটো 3 বাৰ যাব আৰু 2 দি কাটিলে এইটো কেইবাৰ যাব 5 বাৰ অৰ্থাৎ চোৱা কিমান আছে তলত আছে 5 ওপৰত আছে কিমান 3 আৰু এইটো লিখি দিয়া যে লয়েষ্ট LOWEST লয়েষ্ট ফৰ্ম FORM ফৰ্ম হয়নে আৰু ইয়াত অসমীয়াত লিখিবা যে লঘিষ্ঠ আকাৰ এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশ্যন চোৱা নম্বৰ 4টো কেনেকৈ কৰিম কিমান লিখা আছে চোৱা 42.5% হয়নে 42.5% এতিয়া চোৱা এইটো কেনেকৈ কৰিম এই 4 2 5টো লিখি লোৱা আৰু এই দশমিকটো আমি নাইকিয়া কৰিম দশমিক সলনিতে 1 আহিব দশমিকৰ পিছত যেতিয়া এটা সংখ্যা আছে ইয়াত কি কৰে এটা 0 লিখি দিয়ে পূৰণ আৰু এই পাৰ্চেণ্টেজ চুটি পেলাই কিমান আহিব তলত 100 আৰু কি কৰা 100 আহিব হয়নে আৰু ওপৰত এটা 1 লিখি দিয়া এতিয়া চোৱা কেনেকৈ কৰিব পাৰি যেহেতু ইয়াত চোৱা কিমান আছে 5 হয়নে আৰু ইয়াত আছে 10 5 দি কাটিব পাৰি হয়নে পিছত যদি 5 থাকে আৰু ইয়াত যদি 0 থাকে তেতিয়াহ'লে 5 দি কাটাকাটি কৰিব পাৰি 5 দি কাটিলে 10 কেইবাৰ যাব দুবাৰ আৰু এইটো 5 দি কাটিলে কেইবাৰ যায় চোৱাচোন 4 2 5ক 5 দি কাটিলে কেইবাৰ যায় চোৱাচোন 5 সাইড নাযায় এই দুটা লগ লাগিলে 42 5 42ত কেইবাৰ যায় 5 8 গুণ 40 5টো তললৈ নমাই দিয়া 2টো তললৈ নমাই দিয়া 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 গুণ 25 হয়নে 25ৰ পৰা 25 গ'লে 0 অৰ্থাৎ চোৱা 5 দি 425টো কাটিলে কেইবাৰ যায় 85 বাৰ যেহেতু ইয়াত চোৱা 85 পাইছোঁ 85 পালে কি কৰিব পাৰি আকৌ 5 দি কাটিব পাৰি হয়নে 5 দি কাটি দিয়াচোন এইটো 5 দি কাটিলে কেইবাৰ যায় চোৱাচোন 85টো 5 দি কাটিলে কেইবাৰ যায় চোৱা 5 8ত কেইবাৰ যাব এবাৰ 5 1 গুণ 5 8ৰ পৰা 5 গ'লে 3 আৰু এই 5টো তললৈ নমাই দিয়া কিমান পালোঁ 35 5 35ত কেইবাৰ যাব 7 বাৰ 5 7 গুণ 35 35ৰ পৰা 35 গ'লে 0 অৰ্থাৎ কিমান বাৰ গ'ল 70 বাৰ গ'ল 5 দি কাটিলে 70 বাৰ যাব আৰু 100টো 5 বাৰ কাটিলে কেইবাৰ যায় 5 দি কাটিলে 20 বাৰ যাব হয়নে চোৱা আৰু যিহেতু কাটিব নোৱাৰি আমি চৰি এইটো 2টো আছে হা 2টো আছে তাৰপিছত চোৱা এতিয়া ইয়াত কিমান বাকী আছে চোৱা ওপৰত আছে কিমান 17 পূৰণ 1 আৰু তলত কিমান আছে চোৱা 2 পূৰণ কিমান আছে 20 হয়নে 20 এতিয়া চোৱা ইয়াত ওপৰত 70 লগত 1টো পূৰণ কৰা 70 1 গুণ 17 আৰু 20 দুগুণ কিমান 40 এতিয়া 40 70ত কেইবাৰ যায় চোৱাচোন 40টো 70ত কেইবাৰ যায় যেহেতু 40 70ত নাযায় ইয়াত কি কৰে এটা দশমিক দিয়ে ইয়াত দশমিক দিলে ইয়াত কি আহিব এটা 0 আহিব এতিয়া 40 170ত কেইবাৰ যায় চোৱাচোন 40টোক যদি আমি 4 বাৰ যদি দিওঁ 4 0 0 4 4 গুণ 16 160 হয়নে অৰ্থাৎ ইয়াত লিখে 160 আৰু 40টো কেইবাৰ যায় 4 বাৰ গ'লে কিমান 160 এতিয়া 0 পৰা 0 7 পৰা 6 গ'লে 1 10 আছে হয়নে এতিয়া চোৱা যেহেতু 40 10ত নাযায় ইয়াত যেহেতু দশমিক আছে ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 100 আছে 40 1ত কেইবাৰ যাব আকৌ দুবাৰ যাব 40 দুগুণ কিমান 80 এতিয়া চোৱা 1ৰ পৰা 80 গ'লে কিমান 20 হয়নে যেহেতু ইয়াত দশমিক আছে ইয়াত আৰু এটা কি আহিব যেহেতু 40 20ত নাযায় ইয়াত দশমিক আছে নহয় ইয়াত কি আহিব 0 আহিব এতিয়া চোৱা 40 200ত কেইবাৰ যায় চোৱাচোন 40 যদি আমি 5 বাৰ যদি দিওঁ 5 0 0 4 5 গুণ 20 200 পাই গ'লো হয়নে 40 কেইবাৰ গ'ল 200ত 5 বাৰ হয়নে 40টো 5 বাৰ যাব 200ত হয়নে 200 পৰা 200 গ'লে 0 অৰ্থাৎ কিমান বাৰ গ'ল চোৱা কিমান 0.425 অৰ্থাৎ ইয়াত কি আহিব এই দশমিকৰ আগত এটা 0 লিখি দিয়া আৰু এইটো কোনটো নিয়মত পাইছোঁ আমি এইটো কোনটো নিয়ম ডেচিমেল হয় DECIMAL ডেচিমেল ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন আৰু অসমীয়াত লিখিম যে দশমিক ভগ্নাংশ এইটোৱে হ'ল আমাৰ 4 নম্বৰটো এনচাৰ এতিয়া লঘিষ্ঠ আকাৰলৈ প্ৰকাশ কৰা ইয়াত লিখি আছে এণ্ড আৰু অসমীয়াত হ'লে লিখিম যে আৰু কিমান লিখিম এইটো লিখি লোৱা 42.5% 42.5% এতিয়া চোৱা এই 4 2 5
এই দশমিকৰ সলনি 1 আহিব, দশমিকৰ পিছত যিটো এটা সংখ্যা আছে এটা 0 আহিব, পূৰণ, আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই ওপৰত 1 থাকিব, তলত থাকিব 100। এতিয়া কাটাকাটি কৰাচোন, এই 10টোক যদি আমি 5 দি কাটো 2 বাৰ যাব, আৰু এই 425ক যদি 10 দি কাটো কেইবাৰ যায় চোৱা, 85 বাৰ, হয়নে? 85 বাৰ। এতিয়া চোৱা, আকৌ আমি এই 100টোক 5 দি কাটিলে কেইবাৰ যাব, 20 বাৰ। আকৌ এই 85ক যদি আমি 5 দি কাটো কেইবাৰ যায়, 17 বাৰ যায়, হয়নে? 17 বাৰ। চোৱা, যিহেতু আৰু কাটিব নোৱাৰি, তাৰমানে এই ওপৰত চোৱা কিমান আছে, 17 পূৰণ 1, আৰু তলত আছে কিমান, 2 পূৰণ 20, হয়নে? এতিয়া চোৱা, এই 17 লগত 1টো পূৰণ কৰা, 17 1 গুণ 17, আৰু এই 20ৰ লগত 2 পূৰণ কৰিলে কিমান, 20 2 গুণ 40। যিহেতু আৰু কাটাকাটি কৰিব নোৱাৰি, তাৰমানে এইটোৱে হ'ল আমাৰ কি, লঘিষ্ঠ আকাৰ, হয়নে? ইয়াত লিখা আছে LOWEST লয়েষ্ট, FORM ফৰ্ম, আৰু অসমীয়াত লিখিবা যে লঘিষ্ঠ আকাৰ। এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কিমান লিখা আছে, 56%, হয়নে? নাম্বাৰ 5ৰ সলিউশ্যন 56%। এতিয়া চোৱা, এইটো কেনেকৈ সমাধান কৰিম, এই 56ৰ 56টো লিখিলোঁ, আৰু এই পাৰ্চেণ্টেজটোৰ জেগাত কিমান আহিব, 100। এতিয়া চোৱা, আমি যিহেতু দুটা যুগ্ম সংখ্যা আছে, আমি 2 দি কাটিব পাৰি, 2 দি কাটিলে 100টো কেইবাৰ যাব, 50 বাৰ, আৰু 2 দি 56টো কাটিলে কেইবাৰ যাব, 28 টাইমছ। এতিয়া চোৱা, আকৌ যিহেতু যুগ্ম সংখ্যা আছে, 2 দি কাটিলে 50টো কেইবাৰ যাব, 25 বাৰ, আৰু এই 2 দি কাটিলে 28টো কেইবাৰ যাব, 14 বাৰ। অৰ্থাৎ চোৱা কিমান বাকী আছে, ওপৰত আছে 14, তলত আছে কিমান, 25। এতিয়া চোৱা, এইটো 25 দি 14টো হৰণ কৰাচোন, 25 দি পেলাই 14টো হৰণ কৰা, যিহেতু 25 14ত নাযায়, ইয়াত দশমিক আহিব, দশমিক আহিলে ইয়াত কিমান আহিব, 0 আহিব, হয়? 25 140ত কেইবাৰ যায় চোৱাচোন, 25 যদি আমি কি কৰোঁ, 5 বাৰ দিওঁ, 25 যদি আমি 5 বাৰ দিওঁ, 5 5 গুণ 25, 25ৰ 5, আৰু আছে 2, 5 2 গুণ 10, আৰু 2 কিমান, 12, 125, হয়নে? যিহেতু 6 বাৰ দিলে বেছি হৈ যাব, তাৰমানে কেইবাৰ যাব, 5 বাৰ, 25 5 বাৰ দিলে কিমান হয়, 125। এতিয়া বিয়োগ কৰা, 0ৰ পৰা 5 নাযায়, ইয়াৰ পৰা ভাগ কৰা, 10 10ৰ পৰা 5 গ'লে 5, ইয়াত আছে 3 3ৰ পৰা 2 গ'লে 1, অৰ্থাৎ চোৱা কিমান পালোঁ আমি এতিয়া, 15, হয়নে? এতিয়া 25 15ত নাযায়, যিহেতু ইয়াত দশমিক আছে, তাৰমানে ইয়াৰ লগত কি আহিব, এটা 0 আহিব। এতিয়া 25 150ত কেইবাৰ যাব চোৱা, 25টো যদি আমি 6 বাৰ দিওঁ চোৱা, 5 6 গুণ 30, 30ৰ 0 হাতত আছে 3, 6 2 গুণ 12, 12 আৰু 3 কিমান, 15, অৰ্থাৎ 150টো পাই গ'লোঁ। আৰু 25 কেইবাৰ গ'ল, 6 বাৰ, অৰ্থাৎ 25 6 বাৰ দিলে কিমান যায়, 150, 150ৰ পৰা 150 গ'লে 0, অৰ্থাৎ চোৱা কিমান পালোঁ আমি, কিমান পালোঁ, 0.56, অৰ্থাৎ আমি কিমান পালোঁ, 0.56। আৰু এই দশমিকৰ আগত কি কৰে, এটা 0 লিখি দিয়া, আৰু ইয়াত চাইডত লিখি দিবা যে, ডেচিমেল, DECIMAL, ডেচিমেল ফ্ৰেকশ্যন, FRACTION ফ্ৰেকশ্যন, আৰু অসমীয়াত হ'লে লিখিবা যে দশমিক ভগ্নাংশ। মই এই চাইডত জেগা নথকাৰ কাৰণে মই তলত লিখি দিছোঁ, তোমালোকে চাইডত লিখি ল'বা। এতিয়া চোৱা, এণ্ড, আৰু ইয়াত অসমীয়াত লিখিবা যে আৰু। এতিয়া লঘিষ্ঠ আকাৰটো আমি প্ৰকাশ কৰিম, কিমান আছে চোৱা, 56%। এতিয়া ইয়াত লিখা 56, তলত কিমান আহিব, এই পাৰ্চেণ্টেজৰ জেগাত কিমান আহিব, 100। এতিয়া যিহেতু যুগ্ম সংখ্যা আছে, 2 দি কাটা, 2 দি কাটিলে এইটো কেইবাৰ যাব, 50 বাৰ, আৰু এই 2 দি 56টো কাটিলে কেইবাৰ যাব, 28 টাইমছ, আৰু এই 2 দি 50টো কাটিলে 25 বাৰ যাব, আৰু 2 দি এই 28টো কাটিলে কেইবাৰ যাব, 14, আৰু যিহেতু কাটাকাটি কৰিব নোৱাৰি, তাৰমানে ওপৰত কিমান আছে চোৱা, ওপৰত আছে 14, তলত আছে কিমান, 25। এতিয়া এইটো হ'ল আমাৰ কি, লঘিষ্ঠ আকাৰ, আৰু ইয়াত লিখি দিয়া যে লয়েষ্ট, LOWEST লয়েষ্ট, FORM ফৰ্ম, আৰু অসমীয়াত লিখা যে লঘিষ্ঠ আকাৰ। আৰু এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে, এক্সপ্ৰেছ ইন পাৰ্চেণ্টেজ, আৰু অসমীয়াত কৈছে যে শতাংশত প্ৰকাশ কৰা। ই যে শতাংশত প্ৰকাশ কৰিব দিছে, এইখিনি চবতকৈ উজু, চোৱা কেনেকৈ কৰিম, একদম উজু এইখিনি চোৱা, নাম্বাৰ 5ৰ কিমান, 1 নম্বৰটোৰ সলিউশ্যন। চোৱা কিমান লিখা আছে, 4, হয়নে? 4:10 লিখা আছে নহয়, এইটো চোৱা কেনেকৈ কৰিম, এই 4টো যে লিখা আছে, 4টো ওপৰত লিখা, আৰু পিছত থকা 10টো তলত লিখা, আৰু কি কৰিব দিছে, পাৰ্চেণ্টেজত প্ৰকাশ কৰিব দিছে, হয়নে? আৰু অসমীয়াত কি কৈছে, শতাংশত প্ৰকাশ কৰিব দিছে। শতাংশ মানে কিমান, পূৰণ কৰিব লাগিব, 100% দি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। চ' এতিয়া কাটাকাটি কৰি দিয়া, 0ৰ লগত 0টো কাটি দিয়া। চ' ইয়াত কিমান আছে, ইয়াত আছে 4 পূৰণ, ইয়াত আছে 10, আৰু এই পাৰ্চেণ্টেজটো দি দিয়া, 4 গুণ কিমান, 40, হৈ গ'ল। এইটো আমাৰ আনচাৰটো পাই গ'লোঁ আমি, হয়নে? এতিয়া চোৱা 2 নম্বৰটো কেনেকৈ কৰিম, নাম্বাৰ 2ৰ সলিউশ্যন, অনুপাতটো কিমান আছে চোৱা, নাম্বাৰ 2ৰ 11:20, হয়নে? অৰ্থাৎ এইটো লিখি লোৱা, 11:20। এতিয়া চোৱা, এইটো কি, এই 11টো ক'ত হ'ব, ওপৰত লিখিবা, আৰু এই 20টো কি কৰা, তলত লিখি দিয়া, আৰু লগত কি কৰিব লাগিব, যিহেতু শতাংশত নিব দিছে, 100% দি পূৰণ কৰি দিয়া। এতিয়া কাটাকাটি কৰি দিয়া, 0ৰ লগত 0 কাটি দিয়া, 2 10ত কেইবাৰ যাব, 5 বাৰ, হয়নে? এতিয়া চোৱা, ইয়াত কিমান আছে, 11 পূৰণ 5, আৰু এই পাৰ্চেণ্টেজটো, হয়নে? এতিয়া 5 11 কিমান, 55, আৰু এই পাৰ্চেণ্টেজৰ চিনটো দি দিয়া, হৈ গ'ল। এইটো 2 নম্বৰটো। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কেনেকৈ কৰিম,
নাম্বাৰ 3 সলিউশন অনুপাতটো কিমান দিয়া আছে চোৱা 3 নম্বৰটো 19:50 হয়নে ইয়াত লিখা 19:50 এতিয়া 19টো কত হ'ব ওপৰত 50টো হ'ব তলত আৰু পূৰণ কিমান কৰিব লাগিব 100% হয়নে এটা কাটাকাটি কৰি দিয়া এই 50 একত কেবাৰ যাব দুবাৰ হয়নে এতিয়া চোৱা কিমান বাকি আছে 19 পূৰণ 2 আৰু এই পাৰ্চেন্টেজটো হয়নে এতিয়া 19 দুগুণ কিমান 30 9 দুগুণ 18 হয়নে অৰ্থাৎ 38 এইটো হল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কিমান লিখা আছে 3:25 হয়নে নাম্বাৰ 4ৰ সলিউশন 3:25 এতিয়া চোৱা কেনেকৈ কৰিম এই 3টো ওপৰত লিখা এই 25টো তলত লিখি দিয়া আৰু যেহেতু শতাংশত নিব দিছে 100টো দি কি কৰা 100%টো দি পূৰণ কৰি দিয়া এতিয়া চোৱা 25 একত কেবাৰ যাব 4 বাৰ যাব হয়নে 4 বাৰ এতিয়া চোৱা কিমান বাকি আছে ইয়াত 3 পূৰণ কিমান আছে 4% হয়নে আৰু এতিয়া পূৰণ কৰি দিয়া 3 4 কিমান 12 আৰু এই পাৰ্চেন্টেজ চিনটো দি দিয়া এইটো হ'ল আমাৰ 4 নম্বৰটো আনসাৰ এতিয়া 5 নম্বৰটো চোৱা কি কৈছে নাম্বাৰ 5ৰ সলিউশন অনুপাতটো চোৱা কিমান লিখা আছে নাম্বাৰ 5 9:4 হয়নে ইয়াত লিখা আছে 9:4 এতিয়া কি কৰা এই 9টো ওপৰত লিখা 4টো তলত লিখা আৰু কি কৰা এই 100%টো দি পূৰণ কৰি দিয়া এতিয়া চোৱা কাটাকাটি কৰা এই 4 একত কেবাৰ যাব 4 একত যাব আমাৰ 25 বাৰ হয়নে এতিয়া চোৱা কিমান বাকি আছে ইয়াত আছে 9 পূৰণ ইয়াত আছে 25% চিনটো দি দিয়া এতিয়া এই 9 লগত 25টো পূৰণ কৰা 25ৰ লগত 9টো পূৰণ কৰা 5 9 45 45ৰ 5 হাতত আছে 4 9 দুগুণ 18 18 4 কিমান 22 অৰ্থাৎ কিমান পালো চোৱা 225 হয়নে 225 আৰু এই পাৰ্চেন্টেজৰ চিনটো দি দিয়া এইটো হ'ল আমাৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা কি কৈছে এক্সপ্ৰেছ ইন ৰেচিঅ' আৰু অসমীয়াত কৈছে যে অনুপাতত প্ৰকাশ কৰা চোৱা এইখিনি একদম উজু চিন্তা কৰাৰ একো দৰকাৰ নাই চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ 1ৰ সলিউশন চোৱা প্ৰশ্নটো কিমান লিখি আছে 72% লিখি আছে হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া 72% এতিয়া চোৱা কেনেকৈ কৰিম এই 72 লিখি লোৱা আৰু এই পাৰ্চেন্টেজটো উঠি পেলাই কিমান আহিব 100 এতিয়া চোৱা এইটো যেহেতু যুগ্মসংখ্যা আছে কাটিব পাৰি 2 দি কাটিলে এইটো কেবাৰ কাটিব পাৰি 50 আৰু এই 2 দি এইটো 72টো কাটিলে কেবাৰ কাটিব পাৰি চোৱা 2 দি 72টো চোৱাচোন হৰণ কৰি চোৱা কেবাৰ যায় 2 হাতত কেবাৰ যাব 3 বাৰ 3 দুগুণ 6 7ৰ পৰা 6 গ'লে 1 2টো তললৈ নমাই দিয়া 2 বাৰত কেবাৰ যাব 6 বাৰ 2 6 গুণ 12 12 পৰা 12 গ'লে 0 কেবাৰ কাটিব পাৰি 36 2 দি কাটিলে 72টো কেবাৰ যায় 36 যেহেতু যুগ্মসংখ্যা আছে আকৌ 2 দি কাটিব পাৰি 2 দি কাটিলে 50টো কেবাৰ কাটিব পাৰি 25 বাৰ আৰু এই 36টো কেবাৰ যাব 18 বাৰ হয়নে অৰ্থাৎ যেহেতু চোৱা আৰু কাটিব নোৱাৰি তাৰমানে চোৱা কিমান আছে ওপৰত আছে 18 তলত আছে কিমান 25 এতিয়া যেহেতু আমাক কি কৈছে যে ৰেচিঅ' উলিয়াব লাগে হয়নে অনুপাতটো উলিয়াব লাগে হয়নে তাৰমানে আমি কিমান অনুপাতটো কিমান হ'ব আমাৰ এইটো অনুপাতটো হ'ব 18 অনুপাত তলত কিমান আছে 25 অৰ্থাৎ পিছপিনে লিখি দিয়া 25 এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশন চোৱা কিমান লিখা আছে ইয়াত 15 আৰু কিমান তলত 4% হয়নে 15 তলত 4% এতিয়া চোৱা কেনেকৈ কৰিম এই 15টো লিখি লোৱা 4টো লিখি লোৱা আৰু এই পাৰ্চেন্টেজৰ সলনি কি হ'বগৈ তলত কি আহিব 100 আৰু ওপৰত কি কৰে 1 এটা লিখি দিয়ে এতিয়া চোৱা কাটাকাটি কৰা এতিয়া 5 দি কাটিলে এইটোত কেবাৰ কাটিব পাৰি 3 বাৰ আৰু এই 5 দি কাটিলে 100টো কেবাৰ যাব 20 বাৰ হয়নে 20 বাৰ এতিয়া চোৱা যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি তাৰমানে চোৱা কিমান হ'ব তল ওপৰত কিমান আছে 3 1 গুণ 3 আৰু ইয়াত 20 লগত 4 পূৰণ কৰা 20 4 গুণ কিমান 80 হ'ব হয়নে 20 4 গুণ 4 গুণ 0 4 দুগুণ 8 অৰ্থাৎ কিমান 80 এতিয়া চোৱা অনুপাতটো কিমান হ'ব আমাৰ 3 অনুপাত কিমান পিছত কিমান আছে 80 এইটো লিখি দিয়া 3 অনুপাত কিমান 80 এইটো হ'ল আমাৰ আনসাৰ 2 নম্বৰটো ইয়াৰ 3 নম্বৰটো চোৱা নাম্বাৰ 3 সলিউশন চোৱা কিমান লিখা আছে 0.14% হয়নে অৰ্থাৎ লিখা আছে 0.14% এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম ইয়াত কিমান লিখা আছে 14 হয়নে এই 14টো লিখি দিয়া আৰু এই দশমিক উঠি পেলাই এটা 1 আহিব দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে দুটা 0 আহিব পূৰণ আৰু এই পাৰ্চেন্টেজত সলনি কি আহিবগৈ 100 আহিব আৰু ওপৰত কি আহিব এটা 1 আহিব এতিয়া চোৱা যেহেতু এইটো যুগ্ম সংখ্যা 2 দি কাটাচোন 2 দি কাটিলে কেবাৰ যাব 7 বাৰ আৰু এই সংখ্যাটো 2 দি কাটিলে কেবাৰ যাব 50 বাৰ হয়নে যেহেতু চোৱা আৰু কাটাকাটি কৰিব নোৱাৰি তাৰমানে চোৱা ওপৰত কিমান আছে 7 পূৰণ 1 আছে হয়নে 7 পূৰণ 1 আৰু তলত আছে 50 পূৰণ 100 এতিয়া চোৱা এইটোকে পূৰণ কৰা 7 1 গুণ 7 এতিয়া এই 5 লগত 1টো পূৰণ কৰা 5 1 গুণ 5 আৰু ইয়াত তলত কেইটা 0 আছে চোৱা 1 2 3টা 0 ইয়াত 3টা 0 লিখি দিয়া যেহেতু আৰু এইটো কাটাকাটি কৰিব নোৱাৰি তাৰমানে আমাৰ অনুপাতটো কিমান হ'ব ওপৰত আছে 7 অনুপাত ইয়াত কিমান 5000 এইটোৱে হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশন চোৱা কিমান লিখা আছে নাম্বাৰ 4টো 6 5/2 হয়নে 6 তলত আছে 5 ওপৰত আছে 2% এইটো চোৱা কেনেকৈ কৰিম ই যদি এনেকৈ যদি মিশ্ৰ ভগ্নাংক থাকে তেতিয়াহ'লে কি কৰিব লাগিব এই 5ৰ লগত 6টো পূৰণ কৰিম আৰু ওপৰত থকা সংখ্যাটো যোগ কৰিব লাগে 5 6 গুণ 30 আৰু ওপৰত আছে 32
অৰ্থাৎ ইয়াত লিখা 32 তলত হ'ব কিমান 5 আৰু ইয়াত কি আছে এই পাৰ্চেণ্টেজটো আছে নহয় পাৰ্চেণ্টেজটো সলনি কি আহিব তলত এটা 100 আহিব ওপৰত এটা 1 লিখি দিয়া এইটো যেহেতু যুগ্ম সংখ্যা আছে 2 দি কাটিলে 16 বাৰ আৰু 2 দি 100 কাটিলে কেইবাৰ যাব 50 বাৰ যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটিলে কেইবাৰ যাব 8 বাৰ 2 দি কাটিলে কেইবাৰ যাব 25 বাৰ হয়নে যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি এইটো যুগ্ম সংখ্যা এইকেইটা যেহেতু অযুগ্ম সংখ্যা হয়নে কাটাকাটি কৰিব নোৱাৰি তাৰমানে চোৱা এই ইয়াৰ ওপৰত 8টো লিখি দিয়া আৰু ইয়াত কিমান আছে চোৱা 5 পূৰণ কিমান আছে 25 হয়নে 25 এতিয়া এই 25 লগত 5টো পূৰণ কৰাচোন কিমান হয় চোৱা 25 লগত 5 পূৰণ কৰা 5 5 গুণ 25 25 5 আছে 2 5 গুণ 10 আৰু 2 কিমান 12 হয় অৰ্থাৎ কিমান পালো চোৱা তলত হ'ব কিমান 125 আৰু ওপৰত আছে কিমান 8 অৰ্থাৎ আমাৰ অনুপাতটো কিমান হ'বগৈ ওপৰত অৰ্থাৎ প্ৰথম হ'ব 8 অনুপাত কিমান 125 এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কিমান লিখা আছে নাম্বাৰ 5ৰ সলিউশন কিমান লিখা আছে চোৱা 4.6% ইয়াত লিখা 4.6% এতিয়া চোৱা কিমান লিখা এই 4 আৰু 6টো লিখি লোৱা 4 6 এই দশমিকটো নাইকিয়া কৰিলে কিমান আহিব 1 আহিব আৰু দশমিকৰ পিছত যেহেতু এটা সংখ্যা আছে এটা 0 লিখি দিয়া পূৰণ আৰু এই পাৰ্চেণ্টেজটো জেগাত কি আহিব তলত আহিব 100 আৰু ওপৰত কি কৰা 1 এটা লিখি দিয়া যেহেতু ইয়াত যুগ্ম সংখ্যা আছে 2 দি কাটিলে কেইবাৰ যাব 4 যাব 2 বাৰ 6 যাব 3 বাৰ আৰু এই সংখ্যাটো 2 দি কাটিলে কেইবাৰ যাব 5 বাৰ যেহেতু চোৱা আৰু কাটিব নোৱাৰি তাৰ মানে চোৱা কিমান হ'ব এই 5 লগত 100 ইয়াত কিমান বাকী আছে চোৱা 5 পূৰণ 100 আৰু ওপৰত আছে 23 পূৰণ 1 হয়নে অৰ্থাৎ চোৱা কিমান বাকী আছে 23 গুণ 23 আৰু 5 লগত 100 পূৰণ কৰিলে কিমান হ'ব 500 হয়নে অৰ্থাৎ আমাৰ অনুপাতটো কিমান পালো 23 অনুপাত 500 হয়নে এইটো হ'ল আমাৰ 5 নম্বৰটোৰ এনসাৰ আৰু তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ